যে এই আমুকৰ ল'ৰাটোৰ লগত ঘূৰি ফুৰাৰ বাবে মোৰ ছোৱালীজনী বেয়া হৈছে, আমুকৰ ছোৱালীজনীৰ লগত ঘূৰি ফুৰাৰ বাবে মোৰ ছোৱালীজনী বেয়া হৈছে। প্ৰথম আপোনাৰ ঘৰখন কি ঠিক, আপোনাৰ ছোৱালীজনীৰ লগত ঘূৰাৰ বাবেহে যদি তেখেতৰ ছোৱালীজনী বেয়া হৈছে, তাৰ বাবে আপোনালোকৰ সন্তানৰ মনস্তত্বক আপোনালোকে বুজি পাব লাগিব। কেতিয়াবা আপোনালোকে সুধি পাইছেনে স্কুলৰ পৰা অহা আপোনালোকৰ সন্তানক, আপোনালোকৰ ভাগৰি পৰা সন্তানক, এই স্নাতকোত্তৰ ডিগ্ৰী শেষ কৰি ঘৰত কেইমাহমান বহি থকা আপোনাৰ সন্তানক আপুনি সুধি পাইছেনে যে মনটো এতিয়া কেনেকুৱা হৈ আছে, কি কৰিম বুলি ভাবিছা কোৱাচোন? যদি কিবা অসুবিধা পাইছা তুমি আমাক খোলাখুলি কোৱা। তোমাৰ কিবা অসুবিধা হৈছে নেকি? তুমি কামবোৰ কৰাত অসুবিধা পাইছা নেকি? সপোনটো তোমাৰ বেলেগ কিবা আছে নেকি? কোৱা। দেউতা আৰু মোৰ আগত অন্তত তোমালোকে কোৱা। এই কথাষাৰ আমি কেতিয়াবা সুধি পাইছোনে? নাই পোৱা। তাৰ সলনি কি কওঁ, থাৰ্ড গ্ৰেডৰ চাকৰি ওলাইছে, এবাৰ তই কেলে নিদিয়? আপোনাৰ ছোৱালীৰ মন নাথাক, কিন্তু আপুনি জোৰ দি নি পৰীক্ষা হলত ভৰাই আপুনি বাহিৰত পানী বটল লৈ বহি থাকিব। আপোনাৰ সন্তান মুখ কোচাই পৰীক্ষা হলৰ পৰা বাহিৰলৈ ওলাই আহিব। তেওঁৰ মনত এটাই চিন্তা থাকিব যে মোৰ মায়ে এটা চাকৰি বিচাৰিছে মোক, সেইবাবেহে মই পৰীক্ষা দিবলৈ আহিলোঁ। কিন্তু এই প্ৰতিযোগিতাবোৰ আপুনি কিয় আপোনাৰ চুবুৰীয়াৰ লগত প্ৰতিযোগিতাত নামিব লাগে? কিয় আপুনি আপোনাৰ পৰিয়ালৰ ৰঙহী বঙহীৰ লগত প্ৰতিযোগিতাত নামিব লাগে? আপুনি সন্তানৰ লগত থাককচোন। আপোনাৰ সন্তানে এনেকুৱা কিবা এটা কৰি দেখুৱাব, আপুনি যদি সাহস দিয়ে আপুনি আচৰিত হৈ যাব। আপুনি যাৰ লগত প্ৰতিযোগিতাত নামিছিল তেওঁৰ সপোনটোতকৈ আপোনাৰ সন্তানৰ সপোন বহু দূৰ গতি কৰিব। গতিকে সন্তানৰ মগজুত এই লাখ টকাৰ দৰমহাৰ চাকৰি এটা আপোনালোকে ভৰাই নিদিব। সন্তানক কেতিয়াও আপোনালোকে গধূলি যেতিয়া ভাত এসাঁজ দিব, যেতিয়াও এনেকৈ কেতিয়াও নক'ব যে আজি একো নাই খা, আৰু আমি দুখীয়া মানুহ এনেকৈ সুদাই এনেকৈ খাচোন ভাতকেইটা। আমি প্ৰায় সংখ্যকে কওঁ, কম দামী কিবা এটা হাতত তুলি আমি তেনেকৈ কওঁ যে দামটো বেছি লোৱা নাই কাৰণে আমি ভাবোঁ। ধৰক ভাবি ল'লে আপুনি এটকীয়া মৰ্টন এটা আপোনাৰ সন্তানৰ হাতত তুলি দিছে, তেতিয়া আপুনি কি ক'ব? মনটো যদি আপোনাৰ অকণমান নয়াৰ্থ হয় কি ক'ব যে আজি এটকীয়াটোকে খাচোন, আমাৰো পইচা পাতি নাই নহয়, পিছত তই দামী চকলেট এটা খাবি। কিন্তু আপোনাৰ সন্তানে মনতে ভাবি ল'লে, তেওঁ গম পোৱা নাছিল সেইটো দামী চকলেট কম দামী চকলেট, তেওঁ নাজানে এটকীয়া মৰ্টনটো কেনেকুৱা 10 টকীয়াটো কেনেকুৱা, সেই কথাটো পাৰ্থক্য তেওঁৰ মনলৈ অহাই নাই। কিন্তু পাৰ্থক্যটো কোনে আনি দিলে? আপুনি আনি দিলে। আপুনি যে কৈ দিলে কথাটো, তেতিয়া আপোনাৰ সন্তানে যেতিয়া দেখিব যে লগৰীয়া এগৰাকীয়ে এটা দামী চকলেট খাই আছে, তাৰপাছত আপোনাৰ সন্তানে ভাবিব যে মোৰ মায়ে যে কৈছিলে ধনী মানুহে এইটো খায় বুলি, এইটোৱেই চাগে। তাৰ সলনি আপুনি আপোনাৰ সন্তানক যেতিয়া ক'ব যে শুন এইটো খোৱা, এইটো লোৱাচোন, তোমালৈ আনি দিছোঁ, ফূৰ্তিৰে খাব আপোনাৰ সন্তানে। কিন্তু সন্তানৰ সন্মুখত যেতিয়া আমি সেই প্ৰভেদবোৰ আনিম, আমি দুখীয়া মানুহ আজি নাই আমাৰ, খা আৰু তেনেকৈ চাকৰি কৰিলে ভাল বস্তু ল'বি, এতিয়া এনেকেই থাক, এই যে কথাবোৰ, সেইবোৰ একোটা আমাৰ বাবে আমাৰ মনোকষ্ট দিব পৰা এপাত এপাত কাম আচলতে। এইবোৰে ডাঙৰ হোৱাৰ লগে লগে আমাৰ জীৱনত প্ৰভাৱ পেলায়। গতিকে সেই কথাটো কিন্তু প্ৰতিগৰাকী পিতৃ মাতৃ অন্তত আপোনালোকে মনত ৰাখিব। কেতিয়াবা যদি আলু পিটিকা এসাঁজ ভাত আপোনাৰ সন্তানৰ সন্মুখত আপুনি দিছে, কেতিয়াও নক'ব আজি এনেকৈ খা, কাইলৈ মাছ মাংস আনি দিম।